নমস্কাৰ উৰ্গিত আছোঁ আশা কৰিছোঁ ভালে আছে ময়ো ভালে আছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে তোমালোকক কিছু উপকাৰ হোৱাকৈ মই প্ৰাথমিক চিত্ৰকলা প্ৰাইমাৰী আৰ্ট বা ফাণ্ডামেণ্টেল আৰ্ট কেনেকৈ শিকোৱা হয় আমি সৰু ল'ৰা ছোৱালীক কেনেকৈ শিকাওঁ আৰু তোমালোকে কেনেকৈ শিকিব লাগে আৰু অভিভাৱক আমাৰ ৰেছপেক্টেড গাৰ্জেন অভিভাৱকসকলৰ বাবেও এইটো প্ৰগ্ৰাম বুলি মই অনুভৱ কৰিছোঁ কাৰণ অভিভাৱকসকলে যেতিয়া নিজৰ ল'ৰা ছোৱালীক বা নিজৰ সন্তানক শিকায় মানে এনেধৰণে আমি শিকোৱাৰ ধৰণে যদি শিকায় তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালীও ভাল পাব উপকাৰ হ'ব চিত্ৰকলাৰ বিষয়ে জ্ঞানো লাভ কৰিব গতিকে আজি এপিছ'ড নং 6 আমি এপিছ'ড নং 6ত আমি আজি শিকিম লাইন ষ্টাডিৰ সম্পৰ্কে আৰু লাইন ষ্টাডি আমি বহুত কৰিব লগা আছে বহুত কৰিব লাগিব আৰু লাইন ষ্টাডি হ'ল প্ৰেক্টিছেই মেইন আৰু প্ৰেক্টিছৰ জৰিয়তে আমি প্ৰেক্টিছ কৰি আজি আমি 6 এপিছ'ড লৈ আহিছোঁ আৰু মনত আছে নিশ্চয় 5 এপিছ'ডত আমি চেপ্টাৰ 4ত আমি গ'ল বা ট্ৰাইএংগেল বা ৰেড এংগেল বা স্কোৱাৰৰ জৰিয়তে আমি কি কৰিছোঁ আমি বিভিন্ন বস্তু চেপ দিছোঁ বা বিভিন্ন বস্তু আমি আঁকিবলৈ শিকিছোঁ নহয় জানো গতিকে আজি আমি সেই একেই চেপ্টাৰ 4 এপিছ'ড নং 6 এপিছ'ডত এই এপিছ'ডত চেপ্টাৰ 4ত আমি আকৌ আজি এইটো মূলতঃ এই তিনিটা আমি চেপৰ বিষয়ে আমি ষ্টাডি কৰি আছোঁ আৰু এই চেপৰ পৰা আমাৰ কি আমাৰ দৈনন্দিন জীৱনত আমাৰ ডেইলি লাইফত ব্যৱহাৰ হোৱা বস্তু বা অবজেক্ট যি অবজেক্টৰ কেনেকৈ আমি ছবি আঁকোঁ বা কেনেকৈ আমি চেপ দিওঁ বা ৰূপ দিওঁ সেই সম্পৰ্কে আমি ডিছকাশ্যন কৰিম এতিয়া আমি যাওঁ আমি আকৌ এইটো চেপ লৈছোঁ নহয় জানো এতিয়া আমি কি কৰোঁ এইটো দিছোঁ এতিয়াতো তোমালোকে পাৰিবাই এই আমি এনেকৈ দুডাল দিছোঁ তাৰপিছত আমি ইয়াৰ পৰা আমি এনেকৈ দিছোঁ ইয়াৰ পিছত এনেকৈ দিছোঁ ইয়াৰ পিছত এনেকৈ দিছোঁ ইয়াৰ পিছত আকৌ এটা দিছোঁ তাৰপিছত এই পইণ্টটো চাবা এইটো কৰিলোঁ এতিয়া তোমালোকে পাৰিবা ইজি তাৰপিছত আকৌ এইটো কি হ'ল ফিক্স হ'ল এই চাৰ্কেলৰ জৰিয়তে আমি ইজি কৰি কিমান ধুনীয়াকৈ আমি ফিক্স আঁকিব পাৰোঁ নহয় জানো এতিয়া আমি অকণমান লগাই দিওঁ ইয়াত আমি অলপ এনেকৈ দিলে অকণমান ভাল লাগিব আকৌ ছবিটো সুন্দৰ হৈ উঠিব এইটো তোমালোকে এইটো নিজে দিব লাগিব নহয় জানো তাৰপিছত এনেকৈ দিব লাগিব গতিকে আমি এইটো কি পালোঁ ইমান ইজিকৈ ফিক্স পালোঁ নহয় জানো ইয়াৰ পিছত আমি তেনেদৰে কি পাওঁ হ'বনে এতিয়া চোৱা গ'লটো আহিছে নহয় জানো এতিয়া চোৱা আমি গ'লটো ইয়াৰ পৰা ইয়ালৈ আমি এই পইণ্টটো আমি এই লাইনটো দিলোঁ ইয়াৰ পৰা আকৌ আমি এনেকৈ লাইনটো দিলোঁ আমি ইয়াৰ পৰা আকৌ এনেকৈ লাইনটো দিলোঁ ইয়াৰ পৰা আমি আকৌ লাইনটো দিলোঁ আকৌ আমি ইয়াৰ পৰা ইয়ালৈ এনেকৈ ক্ৰছ কৰিলোঁ ক্ৰছ এনেকৈতো পাৰিবাই গতিকে ইয়াৰ পিছত আমি এইটো দিলোঁ তাৰপিছত এইটো অকণমান ডাঙৰকৈ আকৌ এটা বক্স ইয়াত আমি আকৌ গ'ল দিলোঁ ইয়াত আমি আকৌ গ'ল দিলোঁ
এতিয়া what is this? এইটো হ'ল ফেন, হেণ্ড ফেন নহয় জানো, বিচনী। এতিয়া খুব গৰমৰ বতৰ, মোৰ বিৰাট গৰম লাগি আছে একচুৱেলি, মই ভালকৈ ফেনো চলাব পৰা নাই। যিও নহওক, আমাৰ প্ৰধান উদ্দেশ্য হ'ল ছবি আঁকা নহয় জানো। এতিয়া আমি বিচনী কিমান সহজভাৱে আঁকি দিলোঁ নহয় জানো। এতিয়া আমি আন এটা অবজেক্টলৈ যাওঁ। ইয়াৰ পিছত চাবা, এইটো নহয়নে? ইয়াৰ পিছত কি হয়, এই পইণ্টটো চাবা, এই পইণ্টটো, এইটো হ'ল চেণ্টাৰ পইণ্ট। এই যিটো চাৰ্কেল বা এই যিটো গ'ল, এই গ'লৰ এইটো চাৰ্কেল নহয় জানো, চৰি এইটো হ'ল মিডিল পইণ্ট, চেণ্টাৰ পইণ্ট মানে এইটো চেণ্টাৰ পইণ্ট। এই চেণ্টাৰ পইণ্টৰ মাজেৰে আমি এনেকৈ কৰিব লাগিব, এনেকৈ কৰিব লাগিব। ক্ৰছ চেইন দিলোঁ আমি, এনেকৈ কৰিব লাগিব, এনেকৈ কৰিব লাগিব। বুজি পাইছে? এইটো পাৰিবাই, এইটো নোৱাৰাৰ কোনো কাৰণ নাই। এটা গল কৰিব লাগে, মাজত পইণ্টটো দিব লাগে, তাৰপিছত চৰি পুরো পয়েন্টে যাব লাগিব হা। তাৰপিছত এইটো পইণ্ট, তাৰপিছত এইটো পায় নহয় জানো। এতিয়া চোৱা, পইণ্ট টু পইণ্ট গুচি যাব, আমাৰ লাইনবোৰ পইণ্ট টু পইণ্ট গুচি যাব। এতিয়া মনত ৰাখিবা, আমাৰ লাইন ষ্টাডি যিহেতু, সেইকাৰণে আমি চব লাইনেৰেহে কৰি যাম। আৰু মনত ৰাখিবা, আমি কালাৰো কৰিম, কিন্তু পিছত আমি যেতিয়া লাইন ষ্টাডি আমি শিকি ল'ম, আমি লাইন দিবলৈ মানে শিকিম বা পাৰিম, তেতিয়া আমি ৰঙৰ সম্পৰ্কে খুব আকৌ ধুনীয়াকৈ শিকিম দেই। এতিয়া চোৱা, এইটো চেণ্টাৰ পইণ্ট, এই চেণ্টাৰ পইণ্টৰ পৰা এইটো চোৱা, তাৰপিছত এইটো এনেকৈ যাব, এনেকৈ আহিব, এনেকৈ যাব, এনেকৈ আহিব, এনেকৈ যাব, এনেকৈ আহিব, এনেকৈ যাব, এনেকৈ আহিব, এনেকৈ নহয় জানো। বুজি পাইছে নহয়? এটা পইণ্টৰ পৰা এই পইণ্টলৈ, এটা পইণ্টৰ পৰা এই পইণ্টলৈ গুচি যাব, আকৌ আহিব, আকৌ যাব, আকৌ আহিব, আকৌ যাব, আকৌ আহিব। মানে ইণ্টাৰেষ্টিং, খুব ভাল লাগে। তোমালোকে কৰি চাবাচোন, এটা নহয় দুটা নহয়, বহুত কৰিবা, তেতিয়া তোমাৰ মানে একদম ইজিলি পিছলৈ মানে আঁকিব পাৰিব। এতিয়া চোৱা, আমি ইয়াৰ পৰা আকৌ এইটো আমি এইটো দি দিম, মানে এইটো মানে তুমি নিজে দিব লাগিব। চোৱা, মই দিওঁতে চোৱা, এই পইণ্টত লাগিব লাগিব, এই ৰেখাত, এইটো 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 বাছ হৈ গ'ল। তাৰপিছত আমি মাজত আমি এই গলটো দিম, হ'ব। তাৰপিছত আমি এইটো নিজে দিলোঁ, এইটো আমি আগত পাঠ শিকিছিলোঁ নহয় জানো, পাঠ শিকিছিলোঁ নাই, লিফ শিকিছিলোঁ নাই আঁকিব। এই বস্তুটো এইটো, এই বস্তুটো এইটো, এই বস্তুটো এইটো, এইটো এইটো এইটো, এই বস্তুটো এইটো, এনেকৈ আমি পাঠ শিকিম। এটা হোৱাট ইজ দিছ ছানফ্লাৱাৰ ন। এতিয়া আমি এই ফুলটো কিমান ধুনীয়াকৈ আঁকিছোঁ চাবাচোন, কিমান ইজিলি আঁকিছোঁ। মানে অলপ টান লাগে, হাৰ্ড লাগে, কিন্তু হাৰ্ডটো হয়, কিন্তু এই হাৰ্ডক ইজি কৰাৰ কাৰণে কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব নহয় জানো। সেই ধৰণে আমি বহুত বস্তু আঁকিম। এতিয়া এইটোতো পাইছে।